আজিকালি গেছ ল'বলৈ বহুত জামালাও। আজি গেছ ল'ব গৈছিলোঁ, কিন্তু প্ৰথম জামালাটো আহিলে বুকিং। 1 মাহৰ আগতে বুকিং কৰিছিলোঁ, কিন্তু আজি আকৌ আহিলোঁ, কিন্তু গেছটো বুকিংটো কেঞ্চেল হৈ গ'ল। কি কাৰণে কেঞ্চেল হ'ল বুলি কৈছোঁ, আজিকালি এসপ্তাহৰ ভিতৰতে বুকিং কৰিব লাগে, তাৰপিছত লগে লগে ল'বই লাগে বোলে। উপায় নাই। আৰু এটা জামালা, চাৰ্ভাৰ ডাউন, ইমান প্ৰব্লেম। যেনে তেনে কিবা এটা কৰি বুকিং কৰিলে আকৌ পে'মেণ্টৰ প্ৰব্লেম। আজিকালি গুগল পে'ত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নহ'লে তাত যি নাম্বাৰটো ৰেজিষ্টাৰ আছে তাতে আপোনাৰ গুগল পে' থাকিব লাগিব, নহ'লে আজিকালি পে'মেণ্ট দিব নোৱাৰে অনলাইনত। এতিয়া পে'মেণ্টটো কৰিবলৈ আপুনি ইয়াত আহিব লাগিব, গুগল পে'। গুগল পে' এইটো জিপে'। জিপে' পেটাৰ্ণ, ডাইৰেক্ট পেটাৰ্ণটো দিলোঁ, অ'পেন কৰিলোঁ। ইয়াতে আপোনালোকে চাব, আপুনি যদি গেছ এজেঞ্চিত যদি ৰেজিষ্টাৰ নাম্বাৰটোত যদি গুগল পে' নাথাকে, তেতিয়াহ'লে আজিকালি গেছ এজেঞ্চিত পে'মেণ্ট দিব নোৱাৰে। মোৰ এই মোবাইলত মোৰ ৰেজিষ্টাৰ নাম্বাৰটো বেলেগ আছিলে, সেইটোৰ কাৰণে মই বহুত ট্ৰাই কৰোঁ। আগতে কিন্তু এই মোবাইলেদি দিছিলোঁ, কিন্তু আজি মই ট্ৰাই কৰিছোঁ। এতিয়া মই পে'মেণ্টটো দিব বিচাৰিম। এইটো চাওক কি দেখুৱাই আছে, ইউ কেন বুক 1 cylinder আফটাৰ 25 days of লাষ্ট ডেলিভাৰী ডেট অনলি উইথ ইয়ৰ গুগল পে' ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। ইয়াত এইটো দেখুৱাই আছে। তাৰপিছত মই বাৰে বাৰে ট্ৰাই কৰিম, পাৰিব নেকি বুলি, কিন্তু ইয়াতে পাৰা নাই। কিয় পাৰা নাই? ইয়াত দেখুওৱা আছে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো এই নাম্বাৰটো, কিন্তু এই নাম্বাৰটোত মোৰ গুগল পে'টো নাই। এইটোৰ কাৰণে আজিকালি আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল থাকিব, গেছ এজেঞ্চিত ৰেজিষ্টাৰ থাকিব, এই নাম্বাৰতে মোবাইলত গুগল পে' থাকিব লাগিব, তেতিয়াহে আপুনি গেছ এজেঞ্চিত গুগল পে' কৰিব পাৰিব, গুগল পে'ত পইচা দিব পাৰিব, নহ'লে বেলেগেদি নহয়। তাৰপিছত কৰিব নোৱাৰাৰ কাৰণে মই আৰু এটা অপশ্যন বিচাৰি উলিয়ালোঁ সিহঁতৰ পৰাই। এতিয়া আপুনি যাব লাগিব প্লে' ষ্ট'ৰলৈকে, আকৌ যাবগৈ লাগিব প্লে' ষ্ট'ৰ। মই প্লে' ষ্ট'ৰত ক্লিক কৰিলোঁ। ক্লিক কৰি আপুনি ইয়াত চাৰ্চ কৰিব লাগিব কি বুলি, HP পে' আপুনি ডাউনলোড কৰিব লাগিব। HP পে' ডাউনলোড কৰি অ'পেন কৰিলোঁ। অ'পেন কৰি আপুনি এইটো যদি খোলাৰ পিছত এইটো অ'পেন হ'ব লাগিব। এতিয়া অ'পেন হ'ল। অ'পেন হৈ আপুনি ইয়াতে মাৰিব লাগিব নিজৰ পাছৱৰ্ডটো মাৰিব লাগিব, ইয়াৰ MPIN। মই মোৰটো মাৰিলোঁ, মাৰি এতিয়া অ'পেন হৈ গ'ল। অ'পেন হোৱাৰ পাছত আপুনি ইয়াত আহিব লাগিব। আহি বুক মাই HP গেছ, ইয়াত আহিব লাগিব। বুক মাই HP গেছ, ইয়াতে মোবাইল নাম্বাৰ, কনজিউমাৰ নাম্বাৰ, LPG ID আপোনাৰ এইবিলাক চব আছে। তাৰপিছত ইয়াত আহি এনেকৈ দি মেলি আপুনি পে'মেণ্টটো দিব লাগিব দেই, এনেকৈ দিব লাগিব।